টিয়কত অনুষ্ঠিত নতুন ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচীত উপস্থিত সাংসদ ৰামেশ্বৰ তেলী। পৰিপুষ্টি সমাজৰ দিশে অবিৰত যাত্ৰাৰ অৰ্থে অসম চৰকাৰে অনা অন্যতম অভিলাষী আঁচনি নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী সমগ্ৰ অসমৰ লগতে টিয়ক সমষ্টিতো শুভাৰম্ভ কৰা হয়। এই লৈ টিয়কৰ কাকজান কলাকৃষ্টি কেন্দ্ৰত অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী বিশেষভাৱে উপস্থিত থাকি আঁচনিৰ শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত টিয়ক সমষ্টি অগপৰ যুৱ নেতা বিকাশ শইকীয়া, যোৰহাট জিলা অগপৰ সভাপতি সৌৰভ প্ৰাণ বৰা, টিয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, জিলা সহকাৰী আয়ুক্ত মহেন্দ্ৰ নৰহকে প্ৰমুখ্যে কৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে আজি নতুনকৈ টিয়ক সমষ্টিৰ মুঠ 14,404 হিতাধিকাৰীক 4,160খন নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হয়। লগতে এই ৰেচন কাৰ্ডৰ যোগেদি হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি, উজালা গেছ 5 লাখ পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব বুলি জানিব পৰা গৈছে। প্ৰথম পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণ কৰিবৰ কাৰণে সিদ্ধান্ত মুখ্যমন্ত্ৰী লৈছিল আৰু 49টা সমষ্টিত সভা কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। সভাৰ যোগেদি ৰেচন কাৰ্ড বিতৰণ কৰাৰ সিদ্ধান্ত লৈছিল আৰু 49টা সমষ্টিত বিভিন্ন বিধায়ক, সাংসদ, মন্ত্ৰীক দায়িত্ব দিয়া হৈছিল আৰু ঠিক তেনেকৈ মোক টিয়ক সমষ্টিত দায়িত্ব দিয়া হৈছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্যৰ পিছত আমি টিয়ক সমষ্টিৰ ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিব লাগে আৰু ঠিক তেনেকৈ আমি বিতৰণ কৰিছোঁ। নিশ্চয় আপোনাৰ গম পাইছে যে 14,400 ব্যক্তিয়ে টিয়ক সমষ্টিত নতুন ৰেচন কাৰ্ড পাব আৰু তেওঁলোক ইতিমধ্যে আজি আমি দিছোঁ। আৰু নিশ্চয় আপোনাৰ গম পাইছে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচনবিলাক ল'ব লাগিব সমবায় সমিতিৰ এজেণ্টৰ পৰা। এনেধৰণৰ এটা SOP ইতিমধ্যে অসম চৰকাৰৰ পৰা প্ৰকাশ কৰা হৈছে আৰু নিশ্চয় আপোনাৰ গম পাইছে যিসকল ৰেচন কাৰ্ড পাব বা পাইছে তেওঁলোকে আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড পাব। তো নিশ্চয় তেওঁলোকক আমি ইতিমধ্যে অনুৰোধ জনাইছোঁ যে তেওঁলোক ৰেচন কাৰ্ড পোৱাসকলে যাতে ওচৰত থকা আশা কৰ্মী বা চৰকাৰী যিসকল আমাৰ হেল্থৰ যিবিলাক অফিচ আছে তাত গৈ যোগাযোগ কৰিবৰ কাৰণে কোৱা হৈছে আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড ল'বলৈ কোৱা হৈছে। তাৰ উপৰিও ইতিমধ্যে উজালা আঁচনিৰ যোগেদি নিশ্চয় ভাৰত চৰকাৰৰ এটা সিদ্ধান্ত আছিল যে দুখীয়া মহিলাসকলক গেছ কানেকশ্যন দিব লাগে আৰু ঠিক তেনেকৈ যিসকলে ৰেচন কাৰ্ড পাইছে ঘৰত গেছ কানেকশ্যন নাই তেওঁলোকে উজালা আঁচনিৰ যোগেদি 2টা চিলিণ্ডাৰ ষ্টভ তেওঁলোক পাব আৰু গেছ ভৰাবলৈ যাওঁতে 300 টকাৰ চৰকাৰী সাহায্য পাব। এই কথাটো কোৱা হৈছে ৰেচন কাৰ্ড পোৱা ব্যক্তিসকলে। নিশ্চয় আমি আশা ৰাখিছোঁ যে টিয়ক সমষ্টিত 14,400 ব্যক্তিয়ে এই ৰেচন কাৰ্ডবিলাক পাব আৰু মই ভাবোঁ যে যিখিনি ৰেচন কাৰ্ড লগত যিখিনি সুবিধা দিয়া হৈছে সেই সুবিধাবিলাক ইয়াৰ ৰাইজে পাওক সেইটো আমি কামনা কৰিছোঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।